23 নৱেম্বৰ 2024 দুপৰীয়া 12:31 চিচিটিভিত দেখা পোৱা এই ইয়ং দম্পতীহাল বেংগলুৰু ইন্দিৰানগৰৰ 12 কোষ্ট ৰোডত লোকেটেড ৰয়েল লিভিং নামৰ এই 3-ষ্টাৰ হোটেলখনত উপস্থিত হয়। কেমেৰাত দেখা পোৱাৰ দৰে দম্পতীহাল বেছ সুখী যেন লাগে। হোৱাইট কালাৰৰ টুপি পৰিধান কৰি থকা ল'ৰাজনে ৰিচিপশ্যন ৰুমত থকা এখন সোফাত ছোৱালীজনীক বহিবলৈ দিয়ে আৰু নিজে ৰিচিপশ্যনত থকা মানুহজনৰ সৈতে ৰুমৰ সংক্ৰান্তত কথা পাতে। তেতিয়ালৈকে সোফাত বহি থকা ছোৱালীজনীয়ে ফোনত ব্যস্ত হয়। এটা ৰুম বুকিঙৰ বাবে প্ৰয়োজনীয় চেক-ইন ফৰ্মেলিটিছ আৰু পে'মেণ্ট কমপ্লিট কৰাৰ পিছত ফাইনেলি দম্পতীহাল হোটেলৰ ৰুমটোলৈ বুলি আগবাঢ়ে। লগত অনা লাগেজ বুলিবলৈ তেওঁলোকৰ হাতত মাত্ৰ 2টা বেগ আছিল আৰু ৰুম বুকিঙৰ মাত্ৰ এটা দিনৰ বাবে কৰা হৈছিল। কিন্তু নেক্সট ডে অৰ্থাৎ 24 নৱেম্বৰৰ দিনা 11 বজালৈকে দম্পতীহালে চেক আউট নকৰাত ৰিচিপশ্যনৰ পৰা তেওঁলোকৰ ৰুমলৈ ফোন যায়। তেতিয়া ল'ৰাজনে এদিনৰ ষ্টে এক্সটেণ্ড কৰাৰ কথা কয় আৰু ঠিক একেই ঘটনা পিছদিনাখন অৰ্থাৎ 25 নৱেম্বৰৰ দিনা হয়। ৰিচিপশ্যনৰ পৰা ফোন কৰাত ল'ৰাজনে আৰু এদিন ষ্টে এক্সটেণ্ড কৰিবলৈ কয়। কেতিয়াবা এনেকুৱা হৈ যায় যে হোটেলত কিবা বিশেষ কামত এজন ব্যক্তিয়ে বুকিং কৰা দিনতকৈ 2 দিন বেছিকৈ থাকিব লগা হয়। ইয়াত আনউজুৱেল বুলিবলৈ একো নাছিল, কিন্তু আচৰিত কথাটো এইটো যে দম্পতীহালে চেক ইন কৰা দিনটোৰ পৰা অৰ্থাৎ 23 নৱেম্বৰৰ পৰা 25 নৱেম্বৰ এই 3 দিনে না কোনো তেওঁলোকে ৰুম ছাৰ্ভিচ লৈছিল, না কোনো অনলাইন ফুড ডেলিভাৰী এপৰ যোগেৰে খোৱা বস্তুৰ অৰ্ডাৰ কৰিছিল। ফাইনেলি আজি 26 নৱেম্বৰ আৰু আজি দম্পতীহালে চেক আউট কৰিব। কিন্তু সেইদিনাখনেই ৰাতিপুৱা 8:19 সেই ল'ৰাজনক হাতত মোবাইলটো লৈ হোটেলখনৰ পৰা ওলাই যোৱা দেখা গ'ল। ল'ৰাজনে লগত বেগ নাইবা অন্য কোনো ধৰণৰ লাগেজ নিয়া নাছিল, যাৰ বাবে হোটেলৰ ষ্টাফে ইমান কথাটো গুৰুত্ব নিদিলে। প্ৰায় 4 ঘণ্টাৰ পিছত দুপৰীয়া 12:15 ৰিচিপশ্যনত বহি থকা ব্যক্তিজনে চেক আউটৰ বাবে দম্পতীহালৰ ৰুমলৈ লেণ্ডলাইন যোগেৰে ফোন কৰে। ফোন ৰিং হৈ আছিল, কিন্তু কোনেও ৰিচিভ কৰা নাছিল। সেয়েহে তেওঁ ৰেজিষ্টাৰত থকা ল'ৰাজনৰ পাৰ্চনেল নাম্বাৰত ফোন কৰে, কিন্তু ফোন ছুইচ অফ দেখুৱায়। ইয়াৰ পিছত হোটেলৰ এজন ষ্টাফ দম্পতীহালৰ ৰুমলৈ যায়, ডোৰ নক কৰে আৰু বহুবাৰ মাতো লগায়, কিন্তু কোনো ৰেছপন্স নাই। ব্যক্তিজনৰ অলপ সন্দেহ হয়, সেয়েহে তেওঁ হোটেলৰ মাষ্টাৰ কীৰে দুৱাৰখন খোলাৰ কথা ভাবে, কিন্তু ছাৰপ্ৰাইজিংলি দুৱাৰখন লক নাছিল। যেতিয়া তেওঁ ঠেলা মাৰি দুৱাৰখন খোলে তেতিয়া ৰুমটোৰ ভিতৰৰ পৰা এটা বহুত দুৰ্গন্ধ আহে। তেওঁ নাক মুখ ঢাকি যেনে তেনে ৰুমটোৰ ভিতৰলৈ যায় আৰু ৰুমটোৰ ভিতৰলৈ সোমাই তেওঁ যি দেখি তেওঁৰ গাৰ নোম শিয়ৰি উঠে। বিচনাত সেই ছোৱালীজনীৰ তেজেৰে লুতুৰি পুতুৰি ডেড বডি পৰি আছিল। তৎক্ষণাত ব্যক্তিজনে বাকী হোটেল ষ্টাফক কথাটো জনায় আৰু চাওঁতে সেই ঠাইত পুলিচ ফ'ৰ্চ, ফৰেনচিক, মিডিয়া আহি উপস্থিত হয়। ডেড বডিৰ ডিকম্পজিশ্যন ষ্টেটটো দেখি গম পোৱা গৈছিল যে ছোৱালীজনীৰ মৃত্যু 2 দিনৰ আগতে হৈছে। সেয়েহে ডেড বডিৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰিছিল। বিচনাত ডেড বডিৰ বাহিৰেও এটা মোবাইল ফোন আৰু তলত এডাল হালধীয়া ৰঙৰ 9 ৰছী পৰি আছিল। ইয়াৰ উপৰি ৰুমত ৰখা এষ্ট্ৰেত ঢেৰ চিগাৰেটৰ টুকুৰা আছিল। ভিক্টিমৰ পৰা পোৱা আইডেণ্টিটি প্ৰুফ আৰু হোটেলৰ ৰেজিষ্টাৰত দম্পতীহালে কৰা এণ্ট্ৰিৰ পৰা গম পোৱা গ'ল যে এই ছোৱালীজনীৰ নাম মায়া গগৈ আৰু তেওঁৰ লগত অহা ল'ৰাজনৰ নাম আৰৱ হানৈ, যি বৰ্তমান পলাতক অৱস্থাত আছিল। পুলিচে পোনপ্ৰথমে ডেড বডিৰ পোষ্টমৰ্টমৰ বাবে প্ৰেৰণ কৰে আৰু আনফালে ক্ৰাইম স্পটৰ ওচৰে পাঁজৰে থকা চিচিটিভি ফুটেজ চেক কৰা আৰম্ভ কৰে। এইটোৱে সেই চিচিটিভি ফুটেজ য'ত মায়া গগৈক শেষবাৰৰ বাবে জীৱিত অৱস্থাত দেখা পোৱা গ'ল। 19 বছৰীয়া মায়া গগৈৰ হোমটাউন গুৱাহাটীৰ কৈলাশ নগৰত, কিন্তু তাই বাইকৰ সৈতে বেংগলোৰ এছএছআৰত এটা ৰেণ্টেড এপাৰ্টমেণ্টত থাকে। গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মায়াই বেংগলোৰৰ কোৰমাংলাৰ এখন এডুকেশ্যন ইনষ্টিটিউটত এজ এ ষ্টুডেণ্ট কাউন্সিলৰ কাম কৰি আছিল। তাইৰ এটা ইউটিউব চেনেলো আছিল, য'ত তাই ডেইলি ব্লগ, ফুড ব্লগ, বিউটি প্ৰডাক্ট ৰিভিউ আদি ভিডিঅ' দিছিল। মুঠৰ ওপৰত মায়া এজনী হাঁহি ফূৰ্তি কৰি ভাল পোৱা ছোৱালী আছিল। ইনফেক্ট 2024 চনৰ 26 ছেপ্টেম্বৰত তাইৰ গুৱাহাটীৰ এখন সম্বন্ধীয় পৰিয়ালৰ বিয়াত উপস্থিতো আছিল। তেতিয়া হয়তো কোনো ভবাই নাছিল যে তেওঁলোকৰ এই মৰম লগা ছোৱালীজনীৰ জীৱনৰ আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে। আনফালে বেংগলোৰ পুলিচ ডেড বডিৰ পোষ্টমৰ্টম ৰিপৰ্টৰ অপেক্ষাত আছিল। মই ভিডিঅ'টোৰ আগতে জনাইছোঁ যে ডেড বডিৰ ডিকম্পজিশ্যন ষ্টেটটোলৈ চাই গম পোৱা গৈছিল যে মায়াৰ মৃত্যু নাইবা হত্যা কমচে কম 2 দিনৰ আগতে কৰা হৈছিল। ইয়াৰ উপৰিও হোটেলৰ বিচনাত পোৱা মায়াৰ মোবাইলটো 24 নৱেম্বৰতে চাৰ্জ নকৰাৰ ফলত ছুইচ অফ হৈছিল। ইনফেক্ট ফোনত শেষ মেছেজ আৰু ফোন কল 24 নৱেম্বৰৰে আছিল। যিহেতু হোটেলৰ ৰুমত মায়া আৰু আৰৱহে আছিল আৰু শেষবাৰৰ বাবে মায়াক তাৰ সৈতে দেখা পোৱা গৈছিল, সেয়েহে পুলিচে আৰৱৰ অনুসন্ধান আৰম্ভ কৰে। পুলিচৰ ইনভেষ্টিগেশ্যনত গম পোৱা গ'ল যে 21 বছৰীয়া আৰৱ হানৈ কেৰেলাৰ কন্নুৰ ডিষ্ট্ৰিক্টৰ বাসিন্দা। আৰৱ এই বছৰে বেংগলোৰত চিফ হৈছিল আৰু এজ এ ষ্টুডেণ্ট কাউন্সিলৰ এটা প্ৰাইভেট কোম্পানীত মাহিলী 15,000 টকাত ইণ্টাৰ্ণ কৰি আছিল। পুলিচে আৰৱৰ কল ডাটা ৰেকৰ্ড চেক কৰে
আৰু তাৰ মোবাইল নম্বৰ ছাৰ্ভেইলেন্সৰ বাবে ট্ৰেকিঙত লগোৱা হয়। হোটেলৰ CCTV ফুটেজত স্পষ্টকৈ দেখা পোৱা গৈছিল যে আৰৱ 26 নৱেম্বৰৰ দিনা 8:19 হোটেলৰ পৰা ওলাই যায়। কিন্তু ইয়াৰ পিছত সি কলৈ গ'ল তাৰ উত্তৰ পুলিচে CDRৰ যোগেৰে পালে। পুলিচে গম পালে যে হোটেলৰ পৰা ওলাই যোৱাৰ পিছত সি এখন কেব ৰেলৱে ষ্টেচনৰ কাৰণে বুক কৰিছিল আৰু জাষ্ট ইয়াৰ পিছত সি তাৰ মোবাইলটো ছুইচ অফ কৰি দিয়ে। যেতিয়া সেই কেব ড্ৰাইভাৰজনৰ সৈতে পুলিচে সোধা পোছা কৰে তেতিয়া গম পোৱা গ'ল যে আৰৱ মেজিষ্ট্ৰেট ৰেলৱে ষ্টেচনত নামিছিল। আৰৱৰ মোবাইলটো কিছু সময়ৰ মূৰে মূৰে টাৰ্ণ অন হৈ থকা দেখা পোৱা গৈছিল। সম্ভৱতঃ অনলাইন পে'মেণ্ট কৰিবলৈ তাৰ মোবাইলটোৰ প্ৰয়োজন হৈছিল আৰু এইটোৱে পুলিচৰ বাবে বেনিফিচিয়েল প্ৰমাণিত হ'ল। বেংগলুৰুৰ পৰা ওলোৱাৰ পিছত আৰৱৰ লোকেশ্যন নৰ্থ কৰ্ণাটকৰ ৰায়চুৰত দেখা পোৱা গৈছিল। সেয়েহে DCP ইষ্ট ডি দেৱৰাজে 3টা টীম বনালে। ইয়াৰ এটা টীমক আৰৱৰ ঘৰ কান্নুৰলৈ পঠোৱা হয় য'ত সি তাৰ ককাকৰ সৈতে থাকিছিল। আনটো টীমক ৰায়চুৰ য'ত আৰৱৰ লাষ্ট লোকেশ্যন পোৱা গৈছিল আৰু তৃতীয়টো টীমক টেকনিকেল ইনফৰমেশ্যন কালেক্টৰ বাবে পঠোৱা হৈছিল। এই সকলোবোৰৰ মাজতে মায়াৰ পোষ্টমৰ্টম ৰিপৰ্ট আহি পুলিচৰ হাতত পৰিছিল যিটো বহুত আচৰিত ধৰণৰ আছিল। মায়াৰ ডিঙি আৰু মূৰত বহুত বেয়াকৈ আঘাত কৰা হৈছিল। ইয়াৰ উপৰিও তাইৰ চেষ্টত চোকা চুৰিৰে 10-15 বাৰকৈ খোচাৰ আঘাত আছিল। ৰিপৰ্টৰ ৰেকৰ্ডিং মায়াৰ মৃত্যু 24 নৱেম্বৰৰ দিনাখনেই হৈছিল। এতিয়া আৰৱ হানৈ এই কেছটোৰ প্ৰাইম ছাছপেক্ট আছিল। কিন্তু তাক আটক কৰা ইমান সহজ নাছিল কিয়নো সি কোনো এটা ঠাইত বেছি সময় কটোৱা নাছিল আৰু সি পাব্লিক ট্ৰান্সপৰ্টৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ ট্ৰেভেল কৰিছিল যাতে পুলিচে তাৰ ট্ৰেভেল ৰুট ট্ৰেক কৰিব নোৱাৰে। নৰ্থ কৰ্ণাটকৰ পৰা সি মধ্যপ্ৰদেশ, ইয়াৰ পিছত UPৰ বেলেগ বেলেগ চহৰত অতি কম সময় থাকি অৱশেষত সি বাৰাণসী গৈ পালে য'ত সি ককাকলৈ ফোন কৰে আৰু কয় যে সি এজনী ছোৱালীৰ মাৰ্ডাৰ কৰিছে। কেৰেলাত থকা আৰৱৰ ককাকৰ ঘৰত অলৰেডি বেংগলুৰু পুলিচৰ এটা টীম গৈ পাইছিল। আৰৱৰ ককাক এজন ৰিটায়াৰ্ড আৰ্মি আছিল। তেখেতে আৰৱক বুজায় সি যাতে কৰ্ণাটকলৈ পুনৰ ঘূৰি আহে আৰু পুলিচৰ আগত ছাৰেণ্ডাৰ কৰে। এনে কৰিলে হয়তো তাৰ শাস্তি কিছু পৰিমাণে কমিব। ইমান দূৰ ট্ৰেভেল কৰাৰ ফলত আৰৱৰ হাতত থকা পইচাও কমি আহিছিল। ইয়াৰ উপৰিও সি কোনো ধৰণৰ প্ৰফেশ্যনেল মাৰ্ডাৰাৰ নাছিল। গতিকে নিজৰ ককাকে কোৱাৰ মতে সি আকৌ কৰ্ণাটকলৈ উভতি আহে। ফাইনেলি 29 নৱেম্বৰ ৰাতিপুৱা 4 বজাত বেংগলুৰু পুলিচৰ দ্বাৰা আৰৱক গ্ৰেপ্তাৰ কৰা হয়। এই কেছটো দেখাত যিমান সাধাৰণ যেন লাগিছে সিমান সাধাৰণ নহয়। আৰৱক এৰেষ্ট কৰাৰ পিছত পুলিচে যেতিয়া তাক সোধা পোছা কৰে তেতিয়া সি তৎক্ষণাত একচেপ্ট কৰে যে সিয়ে মায়াক হত্যা কৰিছে। কিন্তু যেতিয়া পুলিচে এই হত্যাৰ কাৰণ কি সোধে তেতিয়া সি এইটো তাৰ পাৰ্চনেল মেটাৰ বুলি কৈ মনে মনে থাকিছিল। পুলিচে হাজাৰ চেষ্টা কৰিও আৰৱৰ পৰা এই ক্ৰাইমৰ মটিভ কি উলিয়াব নোৱাৰিলে। অৱশেষত পুলিচে আন অপৰাধীৰ দৰেই ষ্ট্ৰিক্টলি আৰৱক জেৰা কৰে। ফলস্বৰূপে অপৰাধীৰ মুখেৰে এটা এটাকৈ সম্পূৰ্ণ ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ আহে। আৰৱৰ জন্ম কেৰেলাৰ কন্নুৰত। আৰৱৰ ককাক এজন ৰিটায়াৰ্ড আৰ্মি আছিল আৰু তেখেতে আৰৱক চোৱা চিতা কৰিছিল। আৰৱ সৰু থাকোঁতেই তাৰ মাক দেউতাকৰ মাজত ডিভোৰ্চ হৈছিল। ইয়াৰ পিছত সি তাৰ মাকৰ লগত থাকিবলৈ ল'লে। কিন্তু কিছু সময়ৰ পিছত তাৰ মাকে দ্বিতীয়বাৰলৈ বিয়াত বহে। নতুনকৈ অহা দেউতাকৰ পৰা আৰৱে কেতিয়াও মৰম পোৱা নাছিল। মাকৰ এই সম্পৰ্কও বেছিদিন নাথাকিল। কিন্তু আটাইতকৈ দুখৰ কথা এইটো আছিল যে দ্বিতীয়বাৰলৈ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো আৰৱৰ মাকে তৃতীয়বাৰলৈ বিয়াত বহে। এইবাৰ আৰু আৰৱে তাৰ মাকৰ লগত নাথাকিল। সি তাৰ ককাকৰ ঘৰলৈ গুচি আহে আৰু ককাকৰ লগতে থাকিবলৈ লয়। মায়াৰ মৃত্যু মাত্ৰ 8 মাহৰ আগত অৰ্থাৎ মাৰ্চ 2024ত আৰৱ আৰু মায়াই এটা ডেটিং এপ বাম্বলৰ যোগেৰে চিনাকি হয়। মায়াই সেই সময়ত বেংগলুৰুত এটা প্ৰাইভেট জবত কাম কৰি আছিল। আনফালে আৰৱে কেৰেলাত BBAৰ গ্ৰেজুৱেশ্যন কৰি আছিল। কিন্তু বহুকেইখন পেপাৰত বেক লগাত সি তাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব নোৱাৰিলে। ইয়াৰ কিছুদিনৰ পিছত মায়াই তাক বেংগলুৰুলৈ মাতি পঠালে আৰু এটা প্ৰাইভেট ইনষ্টিটিউটত এজ এ ইণ্টাৰ্ণশ্বিপ কামত সোমোৱাই দিলে। দুয়োজন একেখন চহৰতে থকাৰ ফলত সিহঁতৰ মাজত মিলা মিছা আৰু ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। দুয়োজনৰ মাজত সকলোবিলাক ঠিকেই চলি আছিল। তেতিয়া এদিনাখন আৰৱে মায়াক লিভিঙত থকাৰ কথা কয়। আৰৱে ভাবিছিল যে ইমান দিনৰ ৰিলেশ্যনশ্বিপত থকাৰ পাছত মায়াই হয়তো লিভিঙত থাকিবলৈ অমান্তি নহ'ব। কিন্তু হ'ল ইয়াৰ ওলোটা। মায়াই লিভিঙত থকাৰ কথাটো একেবাৰে অমান্তি হয়। মায়া এজনী ইণ্ট্ৰভাৰ্ট আৰু ফ্ৰেণ্ডলি ছোৱালী আছিল যাৰ বাবে তাইৰ ফ্ৰেণ্ড চাৰ্কলো বহুত বেছি আছিল। আনহাতে আৰৱৰ ইমান বন্ধু বান্ধৱী নাছিল। সেয়েহে বেংগলুৰু হেন জেগাটো সি অকলে এটা ৰুমত থাকিছিল। ইয়াৰ উপৰি কেৰেলাৰ কন্নুৰৰ নিচিনা এখন সৰু গাঁৱৰ পৰা আহি বেংগলুৰুৰ নিচিনা এখন হাইটেক চিটিত অকলশৰে থকাটো আৰৱৰ বাবে ইমান সহজ নাছিল। মই আপোনালোকক আগতো কৈছোঁ যে মায়াৰ এটা ইউটিউব চেনেল আছিল আৰু সেয়েহে তাৰ ফ্ৰেণ্ড চাৰ্কলো বহুত বেছি আছিল। আৰু ফ্ৰেণ্ড চাৰ্কলৰ মাজৰ বিশেষকৈ মেল ফ্ৰেণ্ডছখিনিৰ বাবে আৰৱে লাহে লাহে ইনচিকিউৰিটি ফিল কৰিবলৈ আৰম্ভ কৰিলে। এনেবোৰ সৰু সৰু কথাৰ পৰাই কেতিয়াবা ডাঙৰ ডাঙৰ কাজিয়াৰ সৃষ্টি হৈছিল। আৰৱে মায়াক হেৰুৱাব খোজা নাছিল আৰু মায়াই সেই সময়ত বেংগলুৰুত তাইৰ বায়েকৰ লগত আছিল আৰু তাই সেয়েহে আৰৱৰ লগত লিভিঙত থকা কথাটো ভবা নাছিল।
কিন্তু আৰৱে মায়াই লিভিঙত থাকিবলৈ মান্তি নোহোৱা কথাৰ আঁৰত কিবা বেলেগ ৰহস্য থকা যেন লাগে। আৰৱে পুলিচক জনায় যে তাৰ মায়াৰ ওপৰত সন্দেহ হৈছিল যে মায়াই আন কাৰোবাৰ সৈতে ফোনত কথা পাতে। ইয়াৰ উপৰি মায়াই লিভিঙত থাকিবলৈ অমান্তি হোৱা কথাটোত তাৰ সন্দেহ বাঢ়িবলৈ ধৰিছিল। ইয়াৰ পিছত সি মায়াক শেষবাৰৰ বাবে ৰিকুৱেষ্ট কৰে যে কমচে কম এদিনৰ কাৰণে যাতে তাই তাৰ লগত লিভিঙত থাকে। আনফৰ্চুনেটলি মায়া মান্তি হয়। ইনফেক্ট মায়ে তাৰ বাইকক এইদৰো মিছা মাতে যে অফিচৰ কিবা কামত তাই এদিন ৰুমলৈ আহিব নোৱাৰিব। মায়াৰ এই ডিচিশ্যনটোৱেই তাৰ বাবে কাল প্ৰমাণিত হ'ল। 23 নৱেম্বৰৰ দিনা হোটেলত চেক ইন কৰাৰ সময়ত দুয়োজনৰ মাজত সকলোবিলাক ঠিকেই চলি আছিল। কিন্তু যেতিয়া আৰৱে ৰুমৰ বাবে চেক ইন ফৰ্মেলিটিজ কৰি আছিল তেতিয়া মায়াই পিছফালে থকা সোফাখনত বহি মোবাইলত কিবা চাই আছিল। আৰৱে পুলিচক জনায় যে সেইদিনাখনো তাই কাৰোবাৰ সৈতে হোৱাটছআপত টেক্সট কৰি আছিল আৰু ইয়াৰ পৰাই দুয়োজনৰ মাজত কাজিয়াৰ সৃষ্টি হয়। আৰৱে আগৰ পৰাই মায়াক সন্দেহ কৰিছিল আৰু এইটো চিটুৱেশ্যনৰ পিছত আৰৱৰ নিজৰ সন্দেহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হ'বলৈ ধৰিলে। সৰুকালত ফেমিলিৰ পৰা পোৱা ট্ৰমা, অশান্তি আৰু মায়াৰ ওপৰত বহুদিনৰ পৰা মনত পুহি ৰখা ক্ষোভে আৰৱক এটা অপৰাধীলৈ ৰূপান্তৰিত কৰিলে। 23 নৱেম্বৰ আবেলি সি অনলাইন এপৰ জৰিয়তে এখন ছুৰী আৰু এটা নাইলনৰ ৰছী অৰ্ডাৰ কৰিলে। তাৰপিছত এই নাইলনৰ ৰছীৰে প্ৰথমে সি মায়াৰ ডিঙি চেপিলে আৰু ছুৰীৰে খুচি খুচি তাইক হত্যা কৰিলে। পোষ্টমৰ্টম ৰিপৰ্টৰ মতে আৰৱে মায়াৰ চেষ্টত ছুৰীৰে বহুত বেছিকৈ আঘাত কৰিছিল, যাক ইন ফৰেনচিক মেডিচিন এণ্ড ক্ৰিমিনেল চাইক'লজিত অভাৰকিল নামেৰে জনা যায়। মিনছ ভিক্টিমৰ মৃত্যু হ'বৰ বাবে ৰিকুৱাৰ্ড ইঞ্জুৰিতকৈ বহুত বেছিকৈ ইঞ্জুৰি কৰা। এইটোৱে অপৰাধীৰ ষ্টেট অফ মাইণ্ডক বুজায়, অৰ্থাৎ অপৰাধীৰ ভিক্টিমৰ প্ৰতি থকা খং, জ্বলন নাইবা ঘৃণা, যিটো নেকি এই কেছটোত আৰৱৰ মায়াৰ প্ৰতি আছিল। এনিৱেজ আৰৱক BNSৰ ধাৰা 103 আৰু 238ৰ ভিত্তিত এৰেষ্ট কৰা হয়। ধন্যবাদ জনাইছোঁ। লগ হ'ম অন্য এটা সঁচা কাহিনীৰ সৈতে। তেতিয়ালৈকে বি ছেফ, বি এলাৰ্ট।